এডিআৰিৰ পৰীক্ষাৰ্থীসকল সাৱধান পৰীক্ষাত নকল কৰিলেই যাব লাগিব জেললৈ এডিআৰি পৰীক্ষাক লৈ অধিক কঠোৰ হৈছে ৰাজ্য চৰকাৰ কঠিন নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত কৰা হ'ব এডিআৰি পৰীক্ষা পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে নকল কৰে তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যৰ লাখ লাখ নিবনুৱাই আশাৰে বাট চাই থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা তাৰ বাবে ইতিমধ্যে অনলাইন মাধ্যমেৰে প্ৰৱেশ পত্ৰ মুকলি কৰিছে ৰাজ্য চৰকাৰে কিন্তু এইবাৰ পূৰ্বতকৈ অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত 15 তাৰিখে 11 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব এডিআৰিৰ লিখিত পৰীক্ষাত পৰীক্ষাৰ্থীৰ সংখ্যালৈ লক্ষ্য কৰি বৃদ্ধি কৰা হৈছে পৰীক্ষা কেন্দ্ৰ এডিআৰি পৰীক্ষা নিকা আৰু স্বচ্ছ কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 11 লাখ প্ৰাৰ্থী পৰীক্ষা পতা সহজ নহয় যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে চেণ্টাৰ কম আছিল এইবাৰ চেণ্টাৰো বহুত প্ৰত্যাহ্বানো বহুত এডিআৰি পৰীক্ষা নিকা আৰু স্বচ্ছ কৰিবৰ বাবে ইতিমধ্যে সম্পূৰ্ণ সাজু ৰাজ্য চৰকাৰ আৰু তাৰ বাবে প্ৰতিখন জিলাৰ আয়ুক্তসকললৈ কাঢ়া নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ অহা কালি পৰহিৰ পৰা আমাৰ অফিচাৰসকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হয় উল্লেখযোগ্য যে কোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত যাতে বক্ৰ পথেৰে বা অনিয়ম সংঘটিত কৰি কোনো পৰীক্ষাৰ্থীয়ে চাকৰি ল'ব নোৱাৰে তাৰ বাবে অসম বিধানসভাত এখন বিশেষ আইন প্ৰণয়ন কৰিছে ৰাজ্য চৰকাৰে এই আইন অনুসৰি পৰীক্ষাত নকল কৰি ধৰা পৰিলে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব পৰীক্ষাৰ্থীজনক ইয়াৰ উপৰি নকল কৰাজনৰ ঘৰুৱা সম্পত্তিও অধিগ্ৰহণ কৰিব ৰাজ্য চৰকাৰে পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহ চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইন কেইখনত আছে ইয়াৰ উপৰি এডিআৰি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিব ৰাজ্য চৰকাৰে হেল্পলাইন নম্বৰ যোগেদি পৰীক্ষা কেন্দ্ৰৰ অনিয়ম সন্দৰ্ভত আৰক্ষীক অৱগত কৰিব পাৰিব আমি কেইবাটাও টেলিফোন নম্বৰ দিম কোনোবাই যদি কৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায় নকল কৰাৰ ঘটনাৰ খবৰ পায় কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায় আপোনালোকে যাতে আমাক জনাব পাৰে উল্লেখ্য যে 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব লগা এডিআৰি পৰীক্ষাত সকলো ৰাজ্যৰ সহযোগিতা কামনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যুৰো ৰিপৰ্ট দা নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173